হাই, বহুদিনৰ পৰা যাম বুলি ভাবি আমি ওলালোঁ মাজুলীলৈ বুলি। পোনপ্ৰথমে আমি দৰ্শন কৰিলোঁ এয়া গড়মূৰ সত্ৰ। এইখন এখন ছেমি মনাষ্টিক সত্ৰ হয় আৰু ইয়াত হেনো ৰাসৰ সময়তহে বহুত মানুহৰ সমাগম হয়। সময় তাকৰ বাবে আমি বেছি দেৰি নকৰি এখন স্কুটি ভাড়া কৰি ৰাওনা হ'লোঁ দক্ষিণপাট সত্ৰলৈ বুলি। এয়া আমি আহি পালোঁ দক্ষিণপাট সত্ৰ। এয়া দক্ষিণপাট সত্ৰৰ মুখ্য দুৱাৰ, যিখনক বাটচ'ৰা বুলিও কোৱা হয়। ইয়াত ভকতসকলৰ যিবিলাক ৰেচিডেঞ্চিয়েল ইউনিট আছে তাক একোটা হাতী বুলি কোৱা হয়। সত্ৰখনৰ অকিউপেঞ্চ বুলিবলৈ সত্ৰাধিকাৰ আৰু ভকতসকলেই আছে আৰু ইয়াৰ সত্ৰাধিকাৰজন হ'ল ইয়াৰে এডমিনিষ্ট্ৰেটিভ হেড। সত্ৰখনত এটা ৰামচিৰাই হৰিণ আৰু কেইটিমান শহাপহু খেলি থকা দেখিবলৈ পালোঁ। তাৰপিছত আমি আহিলোঁ এয়া চামগুৰি সত্ৰলৈ, যিখন থলুৱা মুখা শিল্পৰ বাবে বিশ্ববিখ্যাত। এই সত্ৰখন স্থাপিত কৰিছিলে শ্ৰীমন্ত শংকৰদেৱৰ নাতি শ্ৰী শ্ৰী চক্ৰপাণীয়ে আৰু ইয়াৰে কলা কৌশলবিলাক সত্ৰীয়া ভকতসকলে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰচলন কৰাই আনিছে। ইয়াত এখন থলুৱা বিপণীও আছে, য'ত মুখাবিলাকৰ লগতে হাতেৰে বনোৱা বিভিন্ন সামগ্ৰী আছে। ইয়াৰে এখন মুখা ময়ো পিন্ধি চালোঁ বাৰু। তাৰপিছত আমি আহিলোঁ বেঙেনাআটী সত্ৰলৈ আৰু তাৰপিছত কমলাবাৰী সত্ৰলৈ আহি ইয়াত উতল শিল্পৰ ক্ৰিয়াকলাপ কিছুমানো দেখিবলৈ পালোঁ। দুপৰীয়া কমলাবাৰীতে আহাৰ গ্ৰহণ কৰি সন্ধিয়াটো ব্ৰহ্মপুত্ৰ পাৰতে কটাওঁ আৰু ৰাতিয়ে এহাল মিচিং পৰিয়ালৰ লগত দিনটোৰ সুন্দৰ সমাপ্তি ঘটে।